Hey guys, স্বাগতম জনাইছো আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি মই আপোনালোকক দেখাম মানে আমাৰ ঘৰত নাৰায়ণ পূজা আছে সো আজি মই ব্লগ ষ্টাৰ্ট কৰি দিছো আপোনালোকক দেখাম প্ৰিপাৰেচনবোৰ কেনেকৈ হয় নাৰায়ণ পূজা আমাৰ ঘৰত সো চাই থাকক এইটো মোৰ মামা আইতা আৰু এইটো মোৰ মামা আৰু এইটো মোৰ দেউতাৰ মাহী হয় তেওঁ আহিছে এতিয়া আইতাহতে আমাৰ এই নেপালী পিঠা যোনটো আছে চেল ৰুটি হেতুৰ কাৰণে গুড় কাটি আছে এই এতিয়া চেল ৰুটি বনাই আছে আৰু আমাৰ এটা নিয়ম থাকে য'ত প্ৰথম চেল ৰুটি বনোৱাৰ পিছত পানী থকা গ্লাছত চৌকাৰ ওচৰত হেতু চেল ৰুটিটো থব লাগে যাতে চেল ৰুটি পিছৰখিনি চেল ৰুটি ভাল হওক মায়েও অলপ সহায় কৰি দি আছে বনাই আছে কিচেনত গাইজ আধা দি হৈ গৈছে এতিয়া আমাৰ ঘৰত নেপালী আচাৰ বনাবলৈ মোৰ পেহী আৰু ডাঙৰ মা আহিছে এই চাওক গাইজ তিলৰ আচাৰৰ কাৰণে যোগাৰ হৈ আছে আমাৰ নেপালীৰ আচাৰ হয় এইটো গাইজ এতিয়া এই মাত্ৰ মই অলপ পূজা কৰি উঠিলো আৰু অলপ দেৰিৰ পাছত আমাৰ পণ্ডিতজিও আহিব আৰু মানুহ আহিব ঘৰত পূজাৰ কাৰণে সো চাই থাকক এই চাওক গাইজ আমাৰ ঘৰ গোখাই ঘৰ আৰু এইটো পূজাৰ কাৰণে প্ৰসাদও আনি থৈছে আপোনাৰ আমাৰ ঘৰত मला नव्हतं মই সুমন পটল মই কষ্ট অনুঞ্জা তাত টেবলেট খাম সুগাৰৰ টেবলেট কিহৰ টেবলেট পানী গাইজ ইয়াতে খানা বনোৱা যোগাৰ হৈ আছে के भयो फोटो के फोटो लिया এতিয়া আমাৰ ঘৰত মোৰ বৰমাও আহি পালে আৰু প্ৰসাদ ইয়াতে কাটি আছে পূজাৰ কাৰণে সব এতিয়া ৰেডি কৰি আছে আৰু পণ্ডিতজিও আহি পালে আৰু এইটো ফল মূল আমাৰ সজাইছে পুৰা এতিয়া আমাৰ পাপাৰ গাঁৱৰ পৰাও মানুহ আহি পাইছে সব আৰু এইটো আমাৰ পূজা কৰা নাৰায়ণ পূজাৰ থাপনাখনো সজাই লৈছে পুৰা একদম ধুনীয়াকে गणपतिको ध्यान गर्नु जरुरी छ के गर्नु नभन्दी नभनेको अनि म आज पूजा चाहिँ भ्याउन भन्दाखेरि किन बोल्दिनु आज आएर आजबाट थालेको छ केटा आजैबाट जेठाजीले गरेको आजै ओम पशुपताय नमः स्वाहा ओम चतुर्वेदाय नमः स्वाहा ओम गजपालाय नमः स्वाहा ओम आदित्याय नमः स्वाहा ओम षोडशमात्रेभ्यो नमः स्वाहा ओम आवाहेश्वरीभ्यो नमः स्वाहा ओम पिता तुम्हारे शरण लगाऊं मैं किसकी नमो शरण लगाऊं मैं किसकी तुम्हारे नाम न दूजा स्वामी बिना न दूजा आस करो मैं किसकी ओम दया जगदीश हरे মোৰ এতিয়া বেষ্ট ফ্ৰেণ্ডো আহিছে আৰু মোৰ বেষ্ট ফ্ৰেণ্ডৰ ভাইটিও আহিছে তাৰ নাম ৰিয়ান হয় এতিয়া মোৰ কাজিন ভণ্টিও ইয়াতে ধূপ জ্বলাই আছে ধূপেদি পূজা কৰি আছে গাইজ এতিয়া মানে পূজাটো শেষ হৈ গ'ল কিন্তু আমাৰ ঘৰত ৰাতিলে কীৰ্তন আছে আৰু মই আপোনাক দেখাম যে কীৰ্তনত কি হৈ আছে চাই থাকক अझै त 1948 मा हुन्छ
Guru
গুৰুতে গ'ল হৰিনাম ল'বলৈ সময় নহ'ল গুৰুতে গ'ল হৰিনাম ল'বলৈ জয় কাহতে গ'ল হৰিনাম ল'বলৈ সময় নহ'ল কাহতে গ'ল হৰিনাম ল'বলৈ জয় গাইজ আমাৰ পূজা শেষ হ'ল আৰু ইমানেই আছিল মোৰ আজিৰ ব্লগটোত আৰু আপোনালোকে ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোত আৰু আকৌ এবাৰ লগ হ'ব নেক্সট ব্লগটোত তেতিয়ালৈকে বাই